প্ৰাক্তন কেয়ালৰ তৰফৰ পৰা আক্ৰাচুৰ আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। তেওঁলোকে যিমানকেইটা গোট আছে ইমানকেইটা গোট অতি সোনকালে তেওঁলোকে একত্ৰীকৰণ কৰিব লাগে আৰু আমি তেওঁলোকক 2 মাহ সময় দিছোঁ। এই 2 মাহ সময়ৰ ভিতৰতে তেওঁলোকে একত্ৰীকৰণ কৰিব লাগে আৰু তেওঁলোকে 2 মাহ সময়ৰ ভিতৰত যদি একত্ৰীকৰণ নকৰে তেনেহ'লে কামতাপুৰী ৰাইজ তথা প্ৰাক্তন কেয়ালে আমি তেওঁলোকক উচিত শিক্ষা দিম এইবাৰ। আৰু তেওঁলোকৰ ভণ্ডামি আৰু ইয়াত নচলিব। তেওঁলোকৰ ভণ্ডামিৰ কাৰণে আমি জাতিটো বহুত পিছ পৰি গৈছোঁ আৰু তেওঁলোকৰ ভণ্ডামি কিমান দিন দেখি থাকিম আৰু তেওঁলোকৰ ভণ্ডামি আৰু আমি কেতিয়াও সহ্য নকৰোঁ। আৰু তেওঁলোকে যদি ভণ্ডামি কৰিব বিচাৰে যে কামতাপুৰ বাহিৰত কৰক আৰু কামতাপুৰৰ ভিতৰত আৰু তেওঁলোকৰ ভণ্ডামিগিৰি আমি ইয়াত কৰিবলৈ নিদিওঁ। এইটো আমি স্পষ্ট ভাষাৰে প্ৰাক্তন কেয়াল আৰু কামতাপুৰী ৰাইজে আমি তেওঁলোকক এইবাৰ উচিত শিক্ষা দিম। তাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। তেওঁলোকে 2 মাহৰ ভিতৰত একত্ৰীকৰণ কৰিব লাগে।